ইয়াত আমি 40টা সমষ্টিতে আমি নিৰ্বাচনী কুচকাৱাজ চলাই আছোঁ, সাংগঠনিক শক্তিশালীৰ কাম কৰি আছোঁ। গতিকে আমাৰ দলৰ সভাপতি ডাঙৰীয়ে নিশ্চিতভাৱে কম দিনত আপোনালোকে জনাব, আপোনালোকক ইলেকশ্যন ঘোষণা হ'ব দিয়ক, নিশ্চিতভাৱে আপোনালোকে গোটেইখিনি জানিব পাৰিব। আৰু এটা ভাল খবৰ, বাক্সা জিলালৈ অহা 17 আগষ্টত আমাৰ দলৰ মাননীয় সভাপতি অসমৰ ৰাইজৰ আদৰৰ সন্মানৰ গৌৰৱ গগৈ ডাঙৰীয়াই আহি কেইবাখনো সভাত অংশগ্ৰহণ কৰিব। মথনগুৰি পৰিষদীয় সমষ্টিটো এখন সভা অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অস্ত্ৰৰ কথা কৈ লাভ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো নিজেই মানুহক অস্ত্ৰ হাতত তুলি দি আছে। যিজন মানুহে মুকলিকৈ মানুহৰ হাতত অস্ত্ৰ তুলি দি আছে, তেওঁ আকৌ অস্ত্ৰৰ কথা কৈ কিবা লাভ আছে জানো? এই বিটিআৰৰ বিটিআৰত শান্তি কংগ্ৰেছ দলে আনিছে। কংগ্ৰেছ দলে বহু ত্যাগ কৰি, বহু কষ্ট স্বীকাৰ কৰি, সকলো পক্ষৰ লগত কথা পাতি ইয়াতে কিন্তু শান্তি কংগ্ৰেছ দলে আনিছে। আজি যে বিজেপি চৰকাৰ 16 চনৰ পৰা শাসনত আছে অসমত, তেওঁলোকে শাসনত অহাৰ আগৰ পৰাই এই বিটিআৰত শান্তি আছে। তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সেই সময়ৰ কংগ্ৰেছ চৰকাৰে বিটিচিত উভয় পক্ষৰ লগত, সকলো পক্ষৰ লগত কথা পাতি ইয়াতে শান্তি প্ৰতিষ্ঠা কৰিছে। আৰু এই শান্তি বৰ্তমান আছে, কিন্তু সেই শান্তিত অশান্তি কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা, বিজেপি আৰু তেওঁলোকৰ সহযোগী দলসমূহে দিনে ৰাতে চেষ্টা কৰি আছে। আমি কংগ্ৰেছ দল চৰকাৰ থাকোঁতে দিল্লীত আৰু অসমত বিটিচি আৰু বিটিআৰৰ কাৰণে যিমান ফাণ্ড দিয়া গৈছিল, যিমান পুঁজি যোগান ধৰা হৈছিল, কেন্দ্ৰত যেতিয়াৰ পৰা বিজেপি চৰকাৰ, দিছপুৰত যেতিয়াৰ পৰা বিজেপি চৰকাৰ, এই বিটিআৰত কিমান ফাণ্ড আহিছে তাৰ হিচাপ এবাৰ হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰমোদ বড়ো আৰু হাগ্ৰাম মহিলাৰে দিয়ক। গতিকে কংগ্ৰেছে সদায় বিটিচিবাসীৰ লগত আছে, বিটিআৰবাসীৰ লগত আছে। আমি বিটিআৰৰ উন্নয়ন বিচাৰোঁ, শান্তি বিচাৰোঁ। হাগ্ৰামা মহিলাৰে প্ৰমোদ বড়োৰ হাতত বিটিআৰবাসী সুৰক্ষিত নহয়। ধন ঘটিছে কেৱল হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ সংগীবৃন্দই। ধন ঘটিছে প্ৰমোদ বড়ো আৰু তেওঁৰ সহযোগীসকলে। সাধাৰণ মানুহ দিনৰ পিছত দিন দৰিদ্ৰ সীমাৰেখাৰ তললৈ গৈ আছে, অভাৱত আছে। গতিকে সেই দুৰ্নীতিসমূহৰ বিচাৰ বিটিআৰবাসীয়ে বিচাৰে। আৰু দুৰ্নীতিৰ বিচাৰ কংগ্ৰেছ দলে কোকৰাঝাৰত চৰকাৰ গঠন কৰিব পাৰিলে নিশ্চিতভাৱে কৰা হ'ব। অসমত 26ত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব, সেয়া খাটাং। তাৰপিছতে বিটিআৰত দুৰ্নীতি কৰাসকলৰ এটা বিচাৰ কৰা হ'ব আৰু শাস্তি দিয়া হ'ব। ৰাইজৰ ধন ৰাইজে ঘূৰাই পাব। অসমীয়া জাতিৰ দলিল হৈছে অসম চুক্তি। অসম চুক্তি অসমীয়া জাতিৰ প্ৰতিজন মানুহেই সন্মান জনায়। 855জন শ্বহীদক সন্মান জনোৱাৰ কথাই চৰকাৰে কয়, কিন্তু যেতিয়াই 1971 চনৰ 25 মাৰ্চৰ পিছত অসমলৈ অহা মানুহক এই চৰকাৰে নাগৰিকত্ব দিয়ে, তেওঁলোকক বিদেশী বুলি নকয়, তেতিয়াই অসম চুক্তিক অপমান কৰা হয়, সেই 855জন শ্বহীদক অপমান কৰা হয়। গতিকে বিজেপিৰ, মই আকৌ কৈছোঁ, এইটো বিজেপিৰ পলিটিকেল এজেণ্ডা, ৰাজনৈতিক কাৰ্যসূচী। এয়া আমি কেতিয়াও মানি নলওঁ। এই সিদ্ধান্তক ধিক্কাৰ জনাইছোঁ আৰু অসমীয়া জাতিয়েও কেতিয়াও মানি নলয়। তেওঁলোকৰ ক্ষমতা আছে, দেখাই আছে। ইয়াৰ আগতেও কাৰ বিৰোধিতা আমি কৰিছোঁ, সংসদত কৰা গৈছে, পবিত্ৰ বিধানসভাত আমি তাৰ বিৰোধিতা কৰিছোঁ। অসমৰ ৰাইজে ওলাই আহি অসমৰ মাটিত কাৰ বিৰুদ্ধে আন্দোলন কৰিছে, তাৰপিছতো তেওঁলোকে মানা নাই, অসমীয়া জাতিক অপমান কৰিছে। আকৌ 26ৰ নিৰ্বাচন আহি আছে, আকৌ তেনেকুৱা এটা অৰ্ডাৰ তেওঁলোকে ওলাই দিছে। অসমীয়া জাতিয়ে কেতিয়াও মানি নলয়, আমিও মানি নলওঁ। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলি থাকিব আৰু এই সিদ্ধান্ত তেওঁলোকে বাতিল কৰিবই লাগিব। চাওক, যিটো বিজেপি, হিমন্ত বিশ্ব শৰ্মা, BPF, হাগ্ৰামা মহিলাৰী, UPPL, প্ৰমোদ বড়ো, তেওঁলোকে যিটো দেখাই আছে, যিটো কৈ আছে, ভিতৰত কিন্তু বেলেগ। আমাৰ স্পষ্ট কথা, আমি কংগ্ৰেছ দলে এইবাৰ বিটিআৰত ইলেকশ্যন খেলিম। প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰে মিলিজুলি খেলে নে বেলেগ বেলেগ খেলে, তাত আমাৰ ক'বলগীয়া একো নাই। তো আমি এটা কথাই জানো, দিছপুৰৰ পৰা
হিমন্ত বিশ্ব শৰ্মাই যি নিৰ্দেশ দিব প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰে তাকেই কৰিব। বাকী তেওঁলোকে যি কওক, হিমন্ত বিশ্ব শৰ্মা বিজেপিয়ে যি নিৰ্দেশ দিব হাগ্ৰামা মহিলাৰে প্ৰমোদ বড়োৱে সেয়াই শুনিব। গতিকে বাকীখিনি তেওঁলোকে এনেই কৈ আছে। তেওঁলোকৰ মালিক হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ কথামতে তেওঁলোক উঠা বহা কৰে আৰু তেওঁলোক উঠা বহা কৰিব লাগিব, কাৰণ ইমানেই তেওঁলোকে দুৰ্নীতি কৰিছে। হিমন্ত বিশ্ব শৰ্মাই ৰিমোটটো লৈ বহি আছে, উঠিব ক'লে উঠে প্ৰমোদ বড়োৱে, বহিব ক'লে বহে হাগ্ৰামা মহিলাৰীয়ে। গতিকে এইবিলাক এটা নাটক। আমি কংগ্ৰেছ দলে স্পষ্ট কৈছোঁ, মিলক বা নিমিলক তেওঁলোকৰ কথা, আমি এইবাৰ ইলেকশ্যন খেলিম আৰু আমি বিটিআৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। এফালে উচ্ছেদ চলি আছে, আনফালে উজনি অসমত একাংশ সংগঠনে আপোনাৰ নিয়া বিৰোধী অভিযান চলিছে, কিন্তু তাৰ মাজতে একাংশই ক'ব বিচাৰিছে যে গৌৰৱ গগৈ নিৰুদ্দেশ হৈ আছে। চাওক, এইবিলাক হ'ল বিজেপিৰ এজেণ্ডা। বৰ্তমান যিসকলে খা খবৰ নলয়, মইতো ভাবোঁ যে আমাৰ ঘৰে ঘৰে মানুহে মোবাইলত গোটেই বিশ্বৰ খবৰ লয়। সংসদৰ অধিৱেশন চলি আছে, গৌৰৱ গগৈ দেশৰ বিৰোধী দলৰ উপদলপতি। সংসদত গৌৰৱ গগৈৰ গৰ্জন যিসকলে দেখা নাই, দেশৰ হকে যে গৰ্জন কৰি আছে, মানুহৰ কাৰণে, মানুহৰ ন্যায়ৰ কাৰণে যি গৰ্জন কৰি আছে সংসদত, সেইটো দেখিও নেদেখাৰ ভাওজোৰাসকল হৈছে বিজেপিৰ এজন পালিত ব্যক্তি। গৌৰৱ গগৈক খবৰ নাই বুলি কৈছে, তেওঁলোকতকৈতো সমাজৰ বেয়া চিন্তা কৰা মানুহ বেলেগ হ'ব নোৱাৰে। উজনি অসমত আপুনি সংগঠন কৈছে, সংগঠন শব্দটো নক'ব, তাৰ বিৰোধিতাময়ী। সংগঠন এটা অতিকৈ গুৰুত্বপূৰ্ণ এটা শব্দ। সংগঠন মানে সকলো একত্ৰিত থাকে, সংগঠন মানে এটা একতা থাকে, সংগঠন মানে মানুহৰ কাৰণে কাম কৰে। মই বিদ্ৰোহী সংগঠনৰ কথাৰ বাদে কৈছোঁ, সেইখিনি সংগঠনৰ মানুহ নহয়। তেওঁলোক হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ পালিত সন্তান। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ টকাৰে তেওঁলোকক নোচোৱাই থাকে। বিজেপিৰ এজেণ্ডা, বিজেপিক ২৬ৰ নিৰ্বাচনত যাতে বিজেপি ছাকচেছ হয়, তাৰ কাৰণে তেওঁলোকক ফিল্ডত নমাই দিছে। সেই মানুহকেইটাক দানৱ বনাই দিছে। তেওঁলোকক সাধাৰণ মানুহ নহয়, তেওঁলোকে কোনো সংগঠনৰ মানুহ নহয়, তেওঁলোকে একো একোজন গুণ্ডা, তেওঁলোকে একো একোজন অসমীয়া মাটিৰ আদৰ্শ সন্তান নহয়, তেওঁলোকে একো একোজন কুসন্তান। তেওঁলোকে অসমৰ ভাল চিন্তা নকৰে, অসমীয়া জাতিৰ ভাল চিন্তা নকৰে, কেৱল তেওঁলোকৰ চিন্তা কৰে, পকেটৰ চিন্তা কৰে। গতিকে সেই ব্যক্তিসকলৰ কথা অসমৰ ৰাইজে গ্ৰহণ কৰা নাই। আজি তেওঁলোকে যিকেইজনে কৰিছে, তেওঁলোকৰ লগত ছাপোৰ্টত কোনোবা ওলাই আহিছে নেকি? মানুহে জানে এই যে দুবেলা দুমুঠি খাই জীয়াই থাকিবলৈ পেটৰ তাৰণাত যিসকলে কাম কৰে, সেই শ্ৰমিকসকলৰ ওপৰত বীৰত্ব দেখুৱাই তেওঁলোকে কেতিয়াও বীৰ নহয়, তেওঁলোকে কাপুৰুষ, তেওঁলোকে ভীৰু। কাপুৰুষ ভীৰুসকলে এই অত্যাচাৰ কৰি আছে, বেছিদিন কৰিব নোৱাৰে। অসমৰ ৰাইজ জাগি উঠিছে, এওঁলোকক শিকুলিৰে বান্ধিব অসমৰ ৰাইজে। কাৰণ অসমীয়া জাতি শান্তিৰ জাতি, অসমীয়া জাতিয়ে মিলা প্ৰীতিত বসবাস কৰে। এই অসমীয়া জাতিয়ে একেলগে অসমৰ মাটিত বাথৌ মন্দিৰ থকাটো বিচাৰে, নামঘৰ থকাটো বিচাৰে, দুৰ্গা মন্দিৰ থকাটো বিচাৰে, লক্ষী মন্দিৰ থকাটো বিচাৰে, ৰাস মন্দিৰ থকাটো বিচাৰে, মছজিদ থকাটো বিচাৰে, গীৰ্জা থকাটো বিচাৰে। এই হৈছে অসমীয়া জাতি। গতিকে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ২৬ৰ নিৰ্বাচনীৰ বৈতৰণি পাৰ হ'বলৈ এনেকুৱা ব্যক্তিসকলৰ দানৱৰ ৰূপ ধাৰণ কৰাই যিখিনি অপকৰ্ম কৰাই আছে, তাৰ জৰিয়তে কেতিয়াও ছাকচেছ নহয়। আৰু যিসকলে এইবিলাক কাম কৰি আছে, শ্ৰমিকসকলক যিসকলে মাৰধৰ কৰি আছে, ভাবুকি দি আছে, এইসকলৰ অৱস্থা অসমীয়া জাতিয়ে কি কৰে, কেইটামান দিন অপেক্ষা কৰক। ৰাজ্যৰ দলৰ লগত মিত্ৰতা সম্ভৱ নে কংগ্ৰেছৰ? কংগ্ৰেছ দলে বিজেপি বিৰোধী সকলো ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰিব বিচাৰে। অসমৰ ৰাইজে বিচাৰে ২৬ৰ পৰা বিজেপিৰ চৰকাৰ বিদায় ল'ব লাগে। অসমৰ ৰাইজৰ আহ্বানক সন্মান জনাই, অসমৰ ৰাইজৰ নিৰ্দেশক
মূৰ পাতি লৈ কংগ্ৰেছ দলে 26ত নিৰ্বাচন খেলিব বিচাৰে আৰু যাৰ কাৰণে সকলোকে লগত লৈ নিৰ্বাচন খেলিব বিচাৰে কাৰণ একেবাৰে স্পষ্ট কথা বিজেপিক বিদায় দিবলৈ কংগ্ৰেছে নেতৃত্ব ল'ব লাগিব আৰু এই সময়ত কংগ্ৰেছ দলক দুৰ্বল যিসকলে কৰিব বিচাৰে কংগ্ৰেছ দলক যিসকলে সমালোচনা কৰে তেওঁলোকে পাকে পকাৰে বিজেপিৰে ছাপোৰ্টাৰ গতিকে সন্মুখত নিৰ্বাচন আছে এই নিৰ্বাচনত বিজেপিক যিসকলে মনৰ পৰা বিদায় দিব বিচাৰে যিসমূহ ৰাজনৈতিক দলে ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দলে তেওঁলোকে কংগ্ৰেছ দলক পৰামৰ্শ দিয়ক কংগ্ৰেছ দলৰ নেতৃত্বৰ লগত বহক কংগ্ৰেছ দলৰ লগত হাতে হাত মিলাই বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত